কাৰ্বি আংলঙত পুনৰ বোৱাৰী হত্যাৰ ঘটনা নিজ শহুৰেক আৰু শাহুৱেকে নিজ বোৱাৰীক হত্যা পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ গৰৈমাৰী গাঁৱত পুনৰ বোৱাৰী তথা 9মহীয়া কন্যা সন্তানৰ মাতৃক হত্যাৰ ঘটনা পোহৰলৈ আহিছে ঘটনাৰ বিৱৰণী অনুসৰি পূব কাৰ্বি আংলং জিলাৰ হাওৰাঘাট উত্তৰ বৰবিলৰ খনবস্তিৰ পৰা ৰুমি চৌহান নামৰ এগৰাকী ছোৱালী 2 বছৰ পূৰ্বে পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবি গৰৈমাৰী গাঁৱৰ নিবাসী হৰি বৰ্মন নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কিন্তু যোৱা 24 মে তাৰিখে ৰুমি চৌহান নামৰ বোৱাৰীগৰাকীক নিজ শহুৰ ভোলা বৰ্মন আৰু শাহুৱেকে মাজা ৰাণী বৰ্মনে মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰুমি চৌহানৰ মাতৃয়ে ইতিমধ্যে ৰুমি চৌহানৰ পৰিয়ালৰ লোকে ডংকা থানাত গোচৰ দিয়ে আৰু আৰক্ষীয়ে ৰুমি চৌহানৰ হত্যাকাৰী শহুৰেক ভোলা বৰ্মন আৰু শাহুৰেক মাজা ৰাণী বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে কিন্তু বৰ্তমানলৈকে ৰুমি চৌহানৰ স্বামী হৰি বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হে ৰুমি চৌহানৰ মাতৃয়ে সংবাদ মাধ্যমৰ কাষ চাপি অতি শীঘ্ৰে ৰুমি চৌহানৰ স্বামী হৰি বৰ্মনক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় কাৰ্বি আংলঙৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ প্ৰতিবেদন পাব্লিক টিভি সংখ্যাটো উত্তৰ বৰবিল ঘনবস্তি ঘটনা কি হৈছিল কওকচোন হৈছিলে মোৰ ছোৱালীজনী 2 বছৰ আগত বিয়া হৈছিলে তৰাডুবি এতিয়া সদায় অত্যাচাৰ কৰি থাকে কৰি এতিয়া 18 দিনৰ দিন মানে মৰাই দিলে তৰাডুবি কোন গাঁৱত বিয়া হৈ গৈছিলে হেৰি গৰৈমাৰী আপোনাৰ জোঁৱাই আৰু জোঁৱাইৰ নাম কি জোৱাৰ নামটো হৰি বৰ্মনৰ লগত বিয়া হৈ গৈছিল 2 বছৰ আগে তাক আৰু কি হৈছিলে বোলে ঘটনাটো হৈছিলে এতিয়া তাৰ সেইটো গৈছে কেৰেলা তাৰ মা বাবা মাৰি সদায় যোৱালৈকে একদম অত্যাচাৰ কৰি থাকে 2 বছৰলৈকে তাৰ দেউতাৰ নামটো কি আছিলে তাৰ দেউতাৰ নামটো হৰি ভোলা বৰ্মন তাৰ আইতাৰ নামটো মাজাৰাণী বৰ্মন এতিয়া তাৰ মা তাৰ বাবা তাৰ ভনী দুইজন তেহেঁতে মৰাই দিলে আপোনাৰ ছোৱালীক মৰাই দিলে তাৰপিছত আপোনালোকে পুলিচৰ ওচৰত কাক চাপিছে নে কি কৰিছে পুলিচৰ ওচৰত এতিয়া মই কেছ দিছোঁ দিওঁতে তেহেঁতক এৰেষ্ট কৰি লৈ গ'ল কাক এৰেষ্ট কৰিছে তাৰ মাক তাৰ বাবাক হৰি বৰ্মনৰ এতিয়া কি বিচাৰে আপোনালোকে এতিয়া হৰি বৰ্মনটো ক'ত লুকাই থাকে তাক ধৰিব লাগে আপোনাৰ জোঁৱাই হৰি বৰ্মন তেখেতৰ আপোনাৰ ছোৱালীৰ ল'ৰা ছোৱালী কেইজন আছিলে তাৰ একজন ছোৱালী এতিয়া 9 মাহ চলি আছে ছোৱালীজনীক গোটেই ৰাইজে পুলিচে মোক চমজাই দিলে মই এদিনেই লৈ আহিলোঁ যেদিন মৰাই দিলে ছোৱালী আপোনাৰ লগত আছে এতিয়া ছোৱালীজনীক কি হ'ব সেইটোৱে বিচাৰি আছোঁ মই খৰচা দিব লাগিব তেহেঁতে